এতিয়া কথা হ'ল আমাৰ ইয়াত তিনিচুকীয়া জিলায় অৰ্গেনাইজ কৰা খেলখন চৈখোৱা ক্লাবে হোষ্ট কৰিছে আৰু চৈখোৱা ক্লাবে ধুনীয়াকৈ হোষ্ট কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে ভালকৈ আমাক পৰিচালনা কৰিবলৈ সুবিধা দিছে আৰু চৈখোৱা ক্লাবৰ আৰু ৰাইজ বহুত ভাল তেওঁলোকে আমি বহুত সুবিধা কৰি দিছে প্ৰত্যেকটো ক্ষেত্ৰতে আমি ডুমডুমা পাহি তিনিচুকীয়া পাহি খেলখন ইয়াত খেলা সহজ নহয় এই সহজ কৰি দিয়াৰ কাৰণে চৈখোৱাবাসী ৰাইজক মই অশেষ ধন্যবাদ কৰিছোঁ তেওঁলোকে যদি চৈখোৱাবাসী ৰাইজে যদি নাথাকিলহেঁতেন আমি এই খেলখন ইমান সহজভাৱে সফল কৰিবলৈ নহ'লোহেঁতেন তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকৰ কাৰণে আজি খেলটো অতি ভালকৈ হৈ গ'ল আৰু অতি কম সময়তে শেষো হ'ব আৰু ইয়াত কি হৈ গ'ল আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে ইয়াত চিলভাৰ আৰু গ'ল্ড পাব তেওঁলোকে ষ্টেটত যাব আৰু আমাৰ ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্ট কৰিব প্ৰত্যেক বছৰে আমাৰ ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্ট কৰে এতিয়া লাহে লাহে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টে ইম্প্ৰুভ এটা হৈ আছে আৰু এই বছৰ আমি ভাবোঁ কি আৰু ইম্প্ৰুভ হওক আমি প্ৰেছাৰ দি আছোঁ আমি ভাল কৰিছোঁ আমি নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীক ভাল কৰিব বিচাৰিছোঁ আৰু তাৰ লগে লগে মই সদৌ অসম কাৰাটে সন্থা সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়াকো ধন্যবাদ জনাওঁ তেওঁলোকে আমাক ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতিবলৈ সুবিধা দিছে হয় আজি খেল পৰিচালনাৰ বাবে ৰেফাৰী কিমানজন আহিছে খেল পৰিচালনা কৰা ৰেফাৰী আমি বাহিৰৰ পৰা আমি মাতিছোঁ 22জন আমাৰ ইয়াত আহিছে বাকী আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ 17জন ৰেফাৰী আহিছে সেইকেইটা মিলি আমি খেলখন আলোচনা কৰিছোঁ মানে আপোনাৰ এইবাৰ ঢলাত পতা হৈছে এই চিলেকশ্যন ইয়াত যিবিলাকে গ'ল্ড আৰু চিলভাৰ পাব তেওঁলোক ষ্টেট গেম খেলিব তো ইয়াত আমাৰ প্ৰায় 14টামান ক্লাব আছে 14টা ক্লাবত প্ৰায় 350 মান ষ্টুডেণ্ট হৈছে আৰু ইয়াত ৱেইট কেটাগৰী এজ কেটাগৰীত হয় তাত যোনে গ'ল্ড আৰু চিলভাৰ পায় তেওঁলোকে খেলিব ষ্টেট আৰু এইবাৰ আমি ঢলাত মানে প্ৰথম তিনিচুকীয়া ডিষ্ট্ৰিক্টে আমি প্ৰত্যেক মানে এক্সিকিউটিভ মেম্বাৰবিলাকে এটা সিদ্ধান্ত ল'লোঁ যে এইবাৰ আমি গাঁৱে ভূঞে খেল পাতিব লাগিব যিবিলাক ক্লাব আছে ইণ্টাৰেষ্টেড যদি ক্লাব হয় তেওঁলোকে খেলটো আয়োজন কৰিব পাৰিব কিন্তু তাৰ যিবিলাক ৰুল ৰেগুলেশ্যন আছে ষ্টেটত যি ধৰণে আমাক মানে নিৰ্দেশ দিছে যে খেলৰ টাটামি কেইটা হ'ব লাগিব ৰেফাৰী কিমানজন হ'ব লাগিব প্লেয়াৰ কিমানজন খেলিব তেওঁলোকৰ সুবিধা অসুবিধা যিমান তেনেকৈ ধৰণে আমি সেইবিলাকে অনুসৰণ কৰি আমি চৈখোৱা ক্লাবক আমি আয়োজন কৰিবলৈ এইবাৰ অনুমতি দিছিলোঁ আৰু এই অনুমতি হিচাপে আমাৰ চৈখোৱা ক্লাবৰ পেৰেণ্টছ আৰু আমাৰ সম্পাদক সভাপতি সকলে ধুনীয়াকৈ ইয়াক পালন কৰিছে আৰু আজি এদিনীয়াই খেল আছিল আমাৰ ইয়াত দৰং ৰঙিয়া কামৰূপ লখিমপুৰ ডিব্ৰুগড়ৰ পৰা ৰেফাৰী আহিছে তেওঁলোকে আহি সুন্দৰকৈ কৰি গৈছে তাৰ মাজত কিছুমান ভুল ত্ৰুটি হয় কিছুমানে দেখা নাপায় কিছুমান পেৰেণ্টছ সুখী হয় কিছুমান দুখী হৈ যায় যে মোৰ ল'ৰাটো নেপালে তাৰ কাৰণে মই আমাৰ এই নিউজৰ মাধ্যমে আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আমি ক্ষমা বিচাৰিছোঁ যদি আমাৰ ইয়াত কিবা ভুল হৈ থাকে বা কোনোবা যদি ৰেফাৰীয়ে জানে অজানে যদি কিবা ভুল কৰি থাকে তাৰ কাৰণে যদি আমাক মাফ কৰে কাৰণ কোনোৱে চিনি নাপায় কাৰ কোন ক্লাবৰ ল'ৰা ছোৱালী ক'ত খেলিছে তেওঁলোকে তেওঁলোকৰ ডিচিশ্যন দিয়ে তাৰ মাজত হয়তো ভুল হৈ যাব পাৰে তাকে যাতে কোনো মানে বেয়া চকুৰে নলয় আমি সকলোৱে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ সকলোৱে যাতে আমি কেৰাটেটোক এটা উজ্জ্বল ভৱিষ্যতৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ কাৰণ আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট লাহে লাহে আগবাঢ়িছোঁ ষ্টেটত আমাৰ মেডেল প্ৰথম অৱস্থাত আমাৰ 2টা আছিল তাৰপিছত গৈ 7টা 13টা 14টাকৈ লাহে লাহে আগবাঢ়ি গৈছে সেইটোকে আমি অনুসৰণ কৰি যাতে আমি সকলোৱে একত্ৰিত হৈ সকলো ক্লাব সকলো পেৰেণ্টছ আমি শিক্ষকবিলাকে যিমান আছোঁ আমি ধুনীয়াকৈ প্ৰশিক্ষণ দিওঁ তাৰ লগত পেৰেণ্টছসকলেও আমাক সহযোগ কৰে ল'ৰা ছোৱালীবিলাকেও ইণ্টাৰেষ্ট দিয়ে আমি যদি সকলোৱে মিলি আমি ষ্টেটত দেখুৱাই দিব লাগিব যে তিনিচুকীয়া ডিষ্ট্ৰিক্ট এতিয়া আৰু পাছ পৰি থকা নাই আমি 36খন ডিষ্ট্ৰিক্টৰ ভিতৰত আমি প্ৰথম হ'ব লাগিব আমি কাজিয়া কৰি মোৰ ল'ৰাই নেপালে ডিষ্ট্ৰিক্টত ইটোৱে পালে সিটো নেপালে এইবিলাক নকৰি যাতে আমি সুন্দৰকৈ আজি আমি নেপালোঁ হয়তো অহাকালি পাম খেলখন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত